নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 19 সীতাৰ প্ৰতি ৰামৰ বচন। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম প্ৰশ্নটো কৈছে যে 1 নম্বৰত যে প্ৰথমে কৈছে একটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো কৈছে যে জনক জীয়ৰী কণ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জনক জীয়ৰী সীতা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে সীতাৰ প্ৰতি ৰামৰ বচন কবিতাটো ৰামায়ণৰ কণ্ঠ কাণ্ডৰ পৰা লোৱা হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে সীতাৰ প্ৰতি ৰামৰ বচন কবিতাটোৰ ৰামায়ণ অযোধ্যা কাণ্ডৰ পৰা লোৱা হৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো মাধৱ কন্দলীক কোনে অপ্ৰামাদী কবি বুলি অভিহিত কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰামাদী কবি বুলি অভিহিত কৰিছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰখিনি ৰামে সীতাক বনৰ জয়াল ছবিখন কেনেদৰে বুজাই দিছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সীতাই ৰামৰ লগত বনবাস খাটিবলৈ যাবলৈ ওলোৱাত ৰামে সীতাক নাযাবলৈ বনৰ এখন জয়াল ছবিৰ বৰ্ণনা কৰিছিল। ৰামে সীতাক এনেদৰে বুজাই দিছিল যে বনৰ ভয়ংকৰ সিংহ বাঘে গৰ্জন কৰি থাকে, মহামত্ত হাতীবোৰে অন্তৰ কঁপি যোৱা শব্দ কৰি ঘূৰি ফুৰে, মহ বৰাহ বাঘ বৰ্বৰ নাগ আদি দেখিলে ভয়তে জ্ঞান শূন্য হ'ব লগা হয়, জক পক মহ দাহ আদি দেখিলে সীতাই বৰ ভয় খাব, কাৰণ সীতাই স্বভাৱতে কোমল নাৰী। এইদৰে ৰামে বনৰ এটা জয়াল ছবি সীতাৰ আগত দাঙি ধৰিছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো ৰামৰ সৈতে বনলৈ নগ'লে সীতাই কি কৰিব বুলি কৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ৰামৰ সৈতে বনলৈ নগ'লে সীতাই বিষ খাই মৰিব বুলি কৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰখিনি কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে ক নম্বৰটো দিয়া আছে আমাৰ সীতাৰ কৰোণ শুনি পনু ৰামচন্দ্ৰ বলে, শুন শুন জনক জীয়াৰী, স্ত্ৰীৰ বনবাস দুখৰ নাহিকে আশ, শুনি হাঁচিবেন নৰ নাৰী। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে প্ৰথমে লিখিব লাগিব যে প্ৰসংগ, এইটো লিখিম যে এনেকৈ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলীদেৱে ৰচিত কবিতা সীতাৰ প্ৰতি ৰামৰ বচন নামৰ পাঠৰ পৰা তুলি দিছে। ইয়াৰ পিছত লিখিব লাগিব যে সংগতি, এইটো লিখিম যে পিতৃসত্য পালন কৰাৰ কাৰণে ৰামে বনবাস খাটিবলৈ যাবলৈ ওলোৱাত লগত সীতাও যাবলৈ খুজিছিল, তেতিয়া ৰামে সীতাক এই কথাখিনি কৈছিল। তাৰপিছত লিখিব লাগিব যে ব্যাখ্যাখিনি এনেকৈ লিখিব লাগিব যে ৰামে ৰাজ অভৰণ ত্যাগ কৰি বাকলি বসন পিন্ধি বনলৈ যাবলৈ সাজু হোৱাত ৰামৰ লগত পতিব্ৰতা সীতাও যাবলৈ ওলাল, কিন্তু অৰ্ব অৰণ্যৰ মাজত এগৰাকী তিৰোতা মানুহ থকাটো সহজ নহয়, সেয়েহে ৰামে সীতাক বনবাসলৈ নিব ইচ্ছা কৰা নাছিল। বাৰে বাৰে সীতাক বনৰ মাজত থকা ভয়ানক বিপদবোৰৰ কথা কৈছিল, কিন্তু সীতাই কোনো পধ্যেই মান্তি নহয়। তেতিয়া ৰামে কৈছিল যে স্ত্ৰীৰ সৈতে বনত বাস কৰাটো অকণো সুখৰ নহয়, এই কথা মানুহে শুনিলে হাঁহিব, গতিকে বনত গৈ কষ্ট কৰাতকৈ ঘৰতে থকাই মংগল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছতো খ নম্বৰটো সীতাই বোলান্ত প্ৰভু আত মোৰ ভয় নাই, প্ৰাণ মোৰ আছে তয়ো পবে, সিংহ ব্যাস হস্তিগণ ওচৰত নাচিবেক, পালাইবেক তোমাৰ প্ৰভাৱে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে এই কথাফাকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলীদেৱে ৰচনা কৰা সীতাৰ প্ৰতি ৰামৰ বচন নামৰ কবিতাটাৰ পৰা উদ্ধৃত কৰা হৈছে। তাৰপিছত লিখিব লাগিব সংগতি, এনেকৈ লিখিব লাগিব যে সীতাক ৰামে বনলৈ যাব নালাগে বুলি কৈ মনৰ ভয় দেখুওৱাত প্ৰত্যুত্তৰত সীতাই ৰামৰ লগত থাকিলে যে একোৰে প্ৰতি ভয় নাই সেই কথা উল্লেখ কৰিছে। তাৰপিছত লিখিব লাগিব ব্যাখ্যাখিনি এনেকৈ লিখিব লাগিব যে পতিব্ৰতা সীতাই ৰামৰ কথা শুনি সেই কথা মানি ল'বলৈ মান্তি নহ'ল। ৰামে বনৰ ভয়ংকৰ ৰূপ বৰ্ণনা কৰাত সীতাই এই বুলি কৈছিল যে
যিমান ভয়ংকৰ বাঘ সিংহ হাতী থাকিলেও ৰামৰ লগত থাকিলে একো বিপদ হ'ব নোৱাৰে। ৰামৰ পত্নী হিচাপে সীতা প্ৰাণৰ সদায় ৰামৰ চৰণত আছে। সেইবাবে বনৰ একো ভয়ে সীতাক তোলাব নোৱাৰে। ৰামৰ শুনিয়ে জমকালেও দূৰ হৈ যায়। তেনে ক্ষেত্ৰত অন্য সাধাৰণ ভয়ে সীতাক একো কৰিব নোৱাৰে। গতিকে ৰামে পিতৃসত্য পালন কৰিবলৈ বনলৈ গ'লে সীতাও লগতে বনবাসলৈ যাব বুলি ৰামৰ আগত দৃঢ়ভাৱে প্ৰকাশ কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো কৈছে যে কবিতাটো গদ্য ৰূপত লিখি উলিওৱা। এইটো নিজে এইটো কৰি ল'বা। তাৰপিছত 6 নম্বৰ প্ৰশ্নখিনি কৈছে যে সমাৰ্থক শব্দ লিখা। আমাৰ সমাৰ্থক শব্দ লিখিব দিছে। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ স্ত্ৰী। স্ত্ৰী মানে হৈছে পত্নী। তাৰপিছত গৃহবৰ, এইটো গৃহবৰ মানে হৈছে গুহা। তাৰপিছতটো দিয়া আছে চৰণ। চৰণ মানে হৈছে ভক্তি। তাৰপিছত দিয়া আছে শোণিত। শোণিত মানে হৈছে তেজ। তাৰপিছত কণ্টক। কণ্টক মানে হৈছে কাঁইট। তাৰপিছত দিয়া আছে শয়ন। শয়ন মানে হৈছে শোৱা। তাৰপিছত দিয়া আছে অৰুণ। অৰুণ মানে হৈছে সূৰ্য। তাৰপিছত দিয়া আছে আমাৰ গৰল। গৰল মানে হৈছে বিষ। তাৰপিছত দিয়া আছে আমাৰ 7 নম্বৰখিনি প্ৰশ্নখিনি যে তলৰ ফুল বাক্যবোৰ শুদ্ধ কৰা। আমাৰ ফুল বাক্য ইয়াত দিয়া আছে, আমাক শুদ্ধ কৰিব দিছে। প্ৰথমটো দিয়া আছে ক নম্বৰটো যে কালৈ এটা বজাত আহিবা। এইটো আমি উত্তৰটো শুদ্ধ কৰি লিখিম যে এনেকৈ যে কালৈ 1 বজাত আহিবা এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে ইয়াৰ পিছৰটো যে তোমালৈ ৰখি ৰখি আমনি লাগিছে। এইটো আমি উত্তৰটো লিখিম যে এনেকৈ যে তোমালৈ ৰৈ ৰৈ আমনি লাগিছে এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো দিয়া আছে যে তুমি কালি যেনে তেনে যাবা। ইয়াৰ উত্তৰটো এনেকৈ যে তুমি কালৈ যেনে তেনে যাবা এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো মায়ে ভাত বনাইছে। ইয়াৰ উত্তৰটো এনেকৈ লিখিম উত্তৰটো যে মায়ে ভাত ৰান্ধিছে এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে ৰূপমৰ দেউতাক দিল্লী গৈছে। ইয়াৰ উত্তৰটো হ'ব যে শুদ্ধ উত্তৰটো যে ৰূপমৰ দেউতাক দিল্লীলৈ গৈছে এনেকৈ লিখিম। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে শেষৰখিনি যে অভিধান চাই অৰ্থ লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ হাঁচিবেগ। ইয়াৰ উত্তৰটো হ'ব হাঁহিব। তাৰপিছত নাট। নাট মানে হৈছে চিঞৰ। তাৰপিছত গ নম্বৰটো দিয়া আছে আমাৰ প্ৰমাদ। প্ৰমাদ মানে হৈছে বিপদ। তাৰপিছত দিয়া আছে আমাৰ ত্ৰাণ। ত্ৰাণ মানে হৈছে ভয়। তাৰপিছতটো দিয়া আছে আমাৰ কম্পে। কম্পে মানে হৈছে আমাৰ কপে। তাৰপিছত দিয়া আছে ভৰোগ। ভৰোগ মানে হৈছে ভয়াতুৰ। তাৰপিছতো দিয়া আছে যে আমাৰ শান্তিবি। ইয়াৰ উত্তৰটো হৈছে খোজকঢ়া। তাৰপিছতো দিয়া আছে আমাৰ চিন্তি মানে হৈছে চিন্তা কৰি। তাৰপিছতো দিয়া আছে তয়ো। তয়ো মানে হৈছে তোমাৰ। আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।